গুড মৰ্ণিং সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি ঘৰৰ পৰিয়াল মা দেউতা মই মোৰ বন্ধু মিলি আজি বগলী পাহাৰ গৈ আছোঁ পিকনিক খাবলৈ। বস্তু ভৰাই আছোঁ, 2খন গাড়ীত পূৰা পেকিং হৈ গ'ল। আমাৰ মুন কুমাৰ শইকীয়া লাজকীয়া বস্তু ভৰাই আছে। গুঞ্জন এইয়া ঋতুৰাজ ডেকা ঘৰৰ বাৰী নাইকিয়া, অকল ঘূৰি ফুৰে, কাম নাই। এয়া মোৰ বন্ধু উত্তম। আমি ঘূৰবা যাম পিকনিক খাবা যাম। মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহি ফাইনেলি আমি পিকনিকৰ ঠাই পাই গৈছোঁহি। এয়া বগলী লাগি আছে আমাৰ ঋতু, তাৰপিছত গুঞ্জন এয়া চকী জাপি আছে, মিলাই আছে। আমাৰ মোৰ লাগি গ'ল লাইনত চব্জি কটাত। মোৰ ঘৰৰ ওচৰত নটহিত থিয়েটাৰৰ কেইবাটা পেণ্ডেলো আছিলে আৰু মই ঘৰৰ ওচৰত যেতিয়া ঘৰৰ পৰা অহা যোৱা কৰি আছিলোঁ, মোৰ লগতে মোৰ লগৰ অভিনেতা 3জন মোৰ ঘৰতে আছিলে আৰু সকলোৱে মিলি আজি নদী পাৰলৈ আহিছোঁ খানা এটা খাওঁ বুলি। শিখৰ বাবা